নমস্কাৰ আমি বৰ্তমান তলাতল ঘৰত উপস্থিত আছোঁ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰটো নিৰ্মাণ কৰা হৈছিল তেওঁ মই সময়টো উপস্থাপন কৰি দিছোঁ 1751 to 69 অৰ্থাৎ 17 বছৰ 7 মাহ 21 দিন তেওঁ ৰাজত্ব কৰিছিল আৰু সেই ৰাজত্ব কৰা সময়তে তলাতল ঘৰটো নিৰ্মাণ কৰিছিল আমাৰ লগত আছে সূৰ্যোদয় চেনেলৰ ধ্ৰুৱজ্যোতি নেওগ নমস্কাৰ আমি প্ৰথমতে আমি তলাতল ঘৰৰ প্ৰথম তিনিখন যি দুৱাৰ সেই দুৱাৰৰ ফালে আমি যাম য'ত অপটিকেল ভিউটো আছে সেই অপটিকেল ভিউটো আমি চাবলৈ যাম তাৰ পাছত ইয়াৰ ওপৰত থকা যিখিনি বৰচৰা ডেকাচৰা ন্যায় সুধা ফুকন চৰা আৰু ৰাণীৰ খনি কথা সেইখিনি চাবলৈ যাম প্ৰথমতে আমি অপটিকেল ভিউটো ক'ত আছে লক্ষ্য কৰি আহা পিনৰ পৰা যদি চাওঁ তিনিখন দুৱাৰ দেখা পাম এখন দুখন তিনিখন আৰু এই অংশতে অপটিকেল ভিউটো আছে এই ভিউটোৰ অৰ্থটো এইটো যে ইয়াৰ পৰা যদি আমি চাই থাকোঁ সেই অংশটো আমি ডাঙৰ দেখা পাম কিন্তু ওচৰলৈ গ'লে সেই অংশটো সৰু দেখা পাম মই ক'ব বিচাৰিছোঁ যে সহজে শিপিনলৈ সৰকি পাৰ হৈ যাব পাৰিব যেন লাগে কিন্তু সেইডোখৰ পালেগৈহে গম পোৱা যায় যে সেই ভিউটোৱেদি এজনো মানুহ পাৰ হৈ যাব নোৱাৰে লাহেকৈ আমি সোমাই আহিছোঁ ভিতৰলৈ অংশলৈ বুজিছানেও এই অংশৰ মূল কথাটো হৈছে অপটিকেল ভিউ এই অংশ সেইডোখৰৰ পৰা যদি আমি চাওঁ এই গেপটো ডাঙৰ দেখা পোৱা যায় এজন মানুহ অতি সহজে সেই বাহিৰলৈ ওলাই যাব পাৰিব যেন লাগে কিন্তু ওচৰলৈ আহিলোঁ দেখিছা মাত্ৰ 8 আঙুলে এজনো মানুহ সৰকি পাৰ হৈ যাব নোৱাৰে এনেকুৱা ধৰণৰ বহু কথা ইয়াৰ লগত জড়িত হৈ আছে অপটিকেল ভিউকে কেন্দ্ৰ কৰি বৰচৰা ডেকাচৰা ন্যায় সুধা ফুকন চৰা পুৰাতাত্ত্বিক সমল অৰ্থাৎ তলাতল ঘৰত এনেকুৱা বহুতো কলা কৌশলী জড়িত কৰাই তেওঁলোকে নিৰ্মাণ কৰিছিল সেইটো হৈছে গুৰুত্বপূৰ্ণ কথা বুজিছানে আমি যিডোখৰত উপস্থিত আছোঁ এই অংশক সাধাৰণতে ডেকাচৰা বুলি কোৱা হয় আৰু এই অংশক বিশেষকৈ টাংকক বুলি কোৱা হয় টাংকক বুলি এইকাৰণেই কোৱা হয় এই খুঁটাৰ অংশবিলাক যদি চোৱা যদি যায় সেই পিনৰ পৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু এই অংশৰ লগত সেই অংশ যে এনেকৈ ধেনুভুৰীয়াকৈ মানে সংস্থাপিত হৈ আছে আৰু স্প্ৰিং পইণ্টটো এইডোখৰত হৈছে এনেকৈ যিটো অংশ এইডোখৰত স্প্ৰিং পইণ্টটো হৈছে সেই সময়ত এই অংশক টাংকক বুলি কোৱা হয় টাংকক পাৰ হোৱাৰ পাছতে ডেকাচৰা আৰম্ভ হৈছে আৰু এই অংশ হৈছে ডেকাচৰাৰ পাছতে ন্যায় সুধা ফুকন চৰা আৰম্ভ হৈছে সেই পিনলৈ আমি যদি দেখুৱাই দিব বিচাৰিছোঁ পূব দিশলৈ সেই অংশক ন্যায় সুধা ফুকন চৰা বুলি কোৱা হয় আৰু তাৰ ওপৰত সেই ক্ৰমান্বয়ে ওখ যিটো অংশ আছে সেই অংশক বৰচৰা বুলি কোৱা হয় অৰ্থাৎ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত যিকেইজন বিষয়া আছিল মই বিষয়াকেইজনৰ নাম উপস্থাপন কৰি দিছোঁ ভলুক ভগী নুমলী বৰজনা এই বিষয়াসকলো ইয়াৰ লগতে জড়িত হৈ আছে তাৰ উপৰিও সেইফালে যদি আঙুলিয়াই দিওঁ ৰাণীৰ খনি কোঠাবিলাক জড়িত হৈ আছে যাক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ যিগৰাকী ৰাণী আছিল কুৰংগনয়নী বুলি কোৱা হয় তেওঁ খনি কোঠাবিলাক আছে সেই অংশৰ পিনে আমি লাহে লাহে সেই অংশৰ ফালে যাম তাৰ উপৰি 8কোণীয়া মন্দিৰ আছে আৰু মন্দিৰৰ ফাললৈ যাম আৰু সেইফালেদি তললৈ নামি গ'লে আমি আৰ্থকুইক প্ৰটেকশ্যন কিছুমান কলা কৌশল দেখা পাম আৰু সেই অংশবিলাক আমি ক্ৰমান্বয়ে চাবলৈ যাম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত তেওঁ ৰাজসভা শোভাবৰ্ধন কৰিছিল এজন কবিজনৰ মই নামটো উপস্থাপন কৰি দিছোঁ কবি শেখৰ ভট্টাচাৰ্য হৰিবংশ পদ নামৰ কাব্যখন বিশেষকৈ বৰচৰাত ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত তেওঁ পাঠ কৰিছিল আৰু সেই কথাৰ লগত আঁত ধৰি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নিজেও এজন কবি আছিল তেওঁ কবি শিৰোমণি বুলি কোৱা হয় তেওঁ বহুতো ৰাগ ৰচনা কৰি থৈ গৈছে তাৰ উপৰিও আমি মানে ভিতৰুৱাল ফুকন চৰা অংশ পামহি আৰু সেই অংশৰ লগত ভিতৰুৱাল ফুকন চৰাৰ কথা জড়িত হৈ আছে তাৰ উপৰিও আমি সোঁহাতে যদি চাওঁ প্ৰসূতি ঘৰ অৰ্থাৎ প্ৰসূতি ঘৰৰ লগত জড়িত হৈ আছে আৰু এই অংশবিলাকৰ তললৈ নামি যাম আমি নামি গ'লে গম পাম ইয়াত শাল কাঠৰ কিছুমান খুঁটা আছিল য'ত শিঙৰি ঘৰ হুলুং ঘৰ পানী ঘৰৰ অৱশেষ আছিল বুলি কোৱা হয় ক্ৰমান্বয়ে আমি প্ৰসূতি ঘৰত উপস্থিত আছোঁ আৰু প্ৰসূতি ঘৰৰ ষ্টেপে তললৈ নামি আহিলোঁ এই অংশত শাল কাঠৰ যে খুঁটা আছিল এটা দুটা
তিনিটা চাৰিটা এইটো চাইডে শাল কাঠৰ খুঁটাৰ লগোৱাৰ চিন এতিয়াও আছে ওপৰত এনেকৈ ফুলচুৰতি দি খেৰৰ যে ঘৰ আছিল তাৰ অৱশেষবিলাক গম পোৱা যায় আমি ভিতৰলৈ সোমাই নগৈ এই অংশৰ শালবুলনি পাতৰ যিটো অংশ এই অংশটি তললৈ নামি যাম আৰু নামি গৈ পেলাই আমি তলৰ অংশবিলাক চাম মই এইডোখৰত এটা কথা উপস্থাপন কৰিব বিচাৰিছোঁ যে এই খুঁটাৰ যিটো অংশ এই অংশবিলাকত ব্ৰিক্সৰ বিভিন্ন ধৰণৰ ব্ৰিক্স অৰ্থাৎ ইটা তেওঁলোকে ব্যৱহাৰ কৰিছিল এই অংশৰ ব্ৰিক্সটো কৰ্দৈশিৰীয়া ব্ৰিক্স যদিও ইয়াৰ যে এইডোখৰৰ পৰা এইডোখৰলৈ প্ৰায় এফুটমান এই ব্ৰিক্সটো দৈৰ্ঘ্য এটা কথা যে ক'ব বিচাৰিছোঁ তেওঁলোকে পূৰ্ব পৰিকল্পনা অনুসৰি ব্ৰিক্স তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিল আৰু সেই নিৰ্মাণ অনুসৰি তেওঁলোকে স্কাৰেং বা এনেকুৱা ধৰণৰ স্থাপত্য কলাত তেওঁলোকে সংস্থাপিত কৰি গৈছিল তাৰ উপৰিও সকলোৱে জানে মাটিমাহ হাঁহকণী বৰা চাউল শিলিখাৰ কোলা পানী বেলৰ আঠা আৰু শামুক চূণ এইবিলাক দি তেওঁলোকে এটা প্ৰেছ সৃষ্টি কৰিছিল আৰু সেই প্ৰেছটো অনুসৰি তেওঁলোকে ইয়াত এনেকৈ লগাইছিল এই অংশবিলাকত মই এতিয়াও দেখুৱাই দিব বিচাৰিছোঁ যে শামুকৰ বাকলি ইয়াত কিছু পৰিমাণে হ'লেও লগা দেখা পোৱা যায় আৰু এটা কথা উপস্থাপন কৰি দিছোঁ যে এই অংশৰ ব্ৰিক্সৰ লগত এই অংশৰ ব্ৰিক্স নিমিলে এই অংশৰ ডিজাইনো বেলেগ ঠিক তেনেকৈ এই অংশৰ ব্ৰিক্সৰ ডিজাইনো বেলেগ এই অংশৰ ব্ৰিক্সৰ ডিজাইনো বেলেগ এনেকৈ বিভিন্ন ধৰণৰ ব্ৰিক্স তেওঁলোকে পূৰা বিশেষকৈ এই ৰাজকাৰেং অৰ্থাৎ তলাতল ঘৰ নিৰ্মাণশৈলীত ব্যৱহৃত কৰিছিল সেই কথা সহজে আজিও অনুমান কৰিব পাৰি আমি তলাতল ঘৰৰ ভিতৰৰ অংশ পালোহি তলাতল ঘৰৰ ভিতৰৰ অংশ এই অংশত যদি চাওঁ সেই অংশ দেখাত শেষ যেন লাগিছে নহয় কিন্তু সেই অংশলৈ গৈ পালেহে গম পাবা সেই অংশ শেষ নহয় এনেকুৱা তিনিটা পৰ্যায় আছে এনেকুৱাকৈ কোঠালি এটা পৰ্যায়ত প্ৰায় এই 7খনকৈ আছে অৰ্থাৎ 3 7 21 টোটেল 21খন এনেকুৱা পৰ্যায়ৰ অংশ আমি দেখা পাম এই অংশত আৰু এই অংশৰ কাৰণেই সাধাৰণতে তলাতল বুলি কোৱা হয় মই ৰাজকাৰেং তলাতল ঘৰৰ পশ্চিম অংশত উপস্থিত আছোঁ এইফালৰ পৰা যদি ৰাজকাৰেং তলাতল ঘৰৰ অংশটো যদি চাওঁ এই পদ্ধতিটো সাধাৰণতে গিৰ পদ্ধতি বুলি কোৱা হয় ক্ৰমান্বয়ে ওপৰলৈ সৰু হৈ গৈছে আমি এইডোখৰতে দেখা পালোঁ যে এটা হাতী কিমান ধুনীয়াকৈ ইয়াত খোদিত কৰা আছে এই অংশৰ লগত এই গোটেই অংশটো তেনেকৈ আমি ক্ৰমান্বয়ে এই অংশৰ লগত যদি চাওঁ ঠিক তেনেকৈ এই অংশটো এটা হাতী তেনেকৈ খোদিত কৰা আছে আৰু মাজে মাজে লতা জাতীয় ফুল এই অংশবিলাকত ঠিক তেনেকৈ ঘোঁৰাৰ ওপৰত উঠি এজন অশ্বৰোহী গৈ থকা এটা শিল্পকলা ইয়াত খোদিত হৈ আছে এইডোখৰত 1 2 3খন এনেকৈ সম্পূৰ্ণৰূপে তেওঁলোকে ইয়াত খোদিত কৰিছিল সেই কথা এতিয়াও স্পষ্টৰূপে দেখা পোৱা গৈছে আমি বৰ্তমান ৰাণীৰ শুৱনি কোঠাত উপস্থিত আছোঁ ৰাণীগৰাকীৰ কথা অৰ্থাৎ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ যিগৰাকী ৰাণী আছিল তেওঁৰ নাম কুৰংগ নয়নী য'ত লতা কটা ৰংখনো জড়িত হৈ আছে আমি তাৰ ভিতৰলৈ সোমাই আহিছোঁ এই অংশ সাধাৰণতে দেৱপুষ্ট বুলি কোৱা হয় কিছুমান দেৱপুষ্টত তেওঁলোকে মূৰ্তি ৰাখিছিল আৰু কিছুমান দেৱপুষ্টত তেওঁলোকে মিঠাতেলৰ চাকি জ্বলাইছিল বুলিও বহু বিজ্ঞ ব্যক্তিয়ে মত প্ৰকাশ কৰে মই বৰ্তমান ৰাণীৰ শুৱনি কোঠাত উপস্থিত আছোঁ এই অংশবিলাক চালে অৰ্থাৎ এই দেৱপুষ্টবিলাক চালে এটা কথা গম পোৱা যায় যে দেৱপুষ্টবিলাকত সেই সময়ত তেওঁলোকে মূৰ্তি সংস্থাপন কৰিছিল আৰু কিছুমানত বহু বিজ্ঞ ব্যক্তিয়ে মত প্ৰকাশ কৰা মতে মিঠাতেলৰ চাকি জ্বলাইছিল মই বৰ্তমান তলাতল ঘৰৰ 8কোণীয়া মন্দিৰৰ গৰ্ভাংশত উপস্থিত আছোঁ
আঠখনীয়া মন্দিৰ বুলি ক'লে অৰ্থাৎ হিন্দু ফিলচফি মতে বায়ু বৰুণ ইন্দ্ৰ বহনী যম নৈষাদ ঈশানৰ কুবেৰ সেই 8জন দেৱতাক পূজা কৰিছিল বুলি গম